বন্ধু বান্ধৱীসকল, আজি মই বিশেষ কাৰণত অনলাইন আহিছোঁ। আপোনালোকেতো সকলোৱে গম পায় অলপতে যিটো ঘটি গ'ল 22 তাৰিখ মঙলবাৰে পেহেলগাম যিটো জম্মু কাশ্মীৰৰ ঘটনা, তাত হয়তো সঁচাই দুখদায়ী। আপোনালোকে চাগে মোৰ মুখত হাঁহি দেখি ভাবিছে চাগে কেনেকৈ হাঁহি কথা। সাধাৰণতে মোৰ মুখখন এনেকুৱা, কিন্তু মই সঁচা কথা কৈছোঁ, মনত বহুত দুখ লাগে। সাধাৰণতে এনেকুৱা ধৰণৰ কথা য'ত মানে ইমান আশা ভৰসা সঞ্চয় পুঁজি জমা কৰি মানুহবোৰে আশা লৈ এটা টুৰিষ্ট প্লেচত যায় আৰু বহুত এনজয় কৰে। বহুত আজিকালি যিহেতু ইণ্টাৰনেটৰ দুনিয়া, তাত মানে ভিডিঅ' কৰে কিমান ধুনীয়াকৈ ইনষ্টাগ্ৰাম কিবা দিবৰ কাৰণে। তাৰপিছত যে এনেকুৱা ধৰণৰ ঘটনা ঘটে য'ত সিহঁতে ইমান ৰোমান্টিক হৈ থাকে, তাৰ মাজতে যদি এনেকুৱা ধৰণৰ কোনোবাই মানে তেওঁলোকৰ এই উৎসাহ উদ্দীপনাবোৰ যদি মৃত্যুলৈকে পৰিণত হয়, কেনেকুৱা দুখদায়ী হ'ব লাগিব। য'ত সাধাৰণতে এজন ব্যক্তি কেতিয়াও নাভাবে যে এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে। আৰু তাৰ ওপৰত সকলোতকৈ ডাঙৰ কথা হ'ল নিৰ্দিষ্টকৈ তেওঁলোকক মানে সোধে যে আপোনালোক কোন ধৰ্মৰ মানুহ হয়, আৰু সোধাৰ পিছত কোনে বাৰু ইমান চেন্সত থাকে যে মই এনেকুৱা ধৰ্ম ক'লেহে, আমাৰ বিশেষ এটা ধৰ্ম ক'লে মই বাচি যাম, আৰু বিশেষ এটা ধৰ্ম ক'লে মোৰ এনেকুৱা অৱস্থা হ'ব, কোনে পালে? আৰু এইবোৰ বাৰু চিন্তাধাৰা আমাৰ এই মাথাবোৰত নাহে এইবোৰ কথা। কিন্তু যিয়েই নহওক, ধৰ্মৰ কথা সুধি তেওঁলোকক ডাইৰেক্ট ক'লে শ্বুট কৰি দিলে, কোনো ধৰণৰ কথাই নাই আৰু। যেতিয়াই ক'লে যে হিন্দু, ডাইৰেক্ট শ্বুট কৰি দিলে। তো ভাবকচোন, কেনেকৈ কয় যে মানুহবোৰে কয় ন যে ধৰ্মৰ মানে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাথাকে। কেনেকৈ? যোনে মাৰিছে তেওঁলোকে মানে কি মাৰিম বুলিয়ে ভাবিছে ন হিন্দু মানুহখিনিক। হিন্দু ধৰ্ম কোৱালে তেওঁলোকেতো বেলেগ মানুহ বুলি কোৱাৰ লগে লগে মাৰা নাই, কলমা পঢ়িব দিছে। কলমা পঢ়িব দিয়াৰ লগে লগেতো তেওঁলোকে নোৱাৰে, আৰু নোৱাৰাৰ লগে লগে তোক মাৰি দিছে। জানে যে কলমাক এটা বিশেষ ধৰ্মাৱলম্বী লোকেহে মাতিব পাৰিব, সকলোৱে নোৱাৰে। যাৰ বাৰু কোনোবাই যদি পঢ়িছে বা জানিছে এইটো হিন্দু ধৰ্মৰ মানুহখিনিয়ে যদি পাৰে কলমা ধৰ্মৰ কথা, তেতিয়াহ'লে কথা বেলেগ বাৰু। কিন্তু কেনেকৈ? আৰু ইমান এনেকুৱা ধৰণৰ ক্ষুদ্ৰ চিন্তাধাৰা লৈ যদি মানুহবোৰে হেৰি কৰে, এটা দম্পতীক ধ্বংস কৰি দিব পাৰে, যি নতুনকৈ বিয়া হৈছে, এসপ্তাহ হৈছে বা তেনেকুৱা, আৰু যোনে লেফটেনেণ্ট, যোনে দেশৰ কাৰণে কাম কৰি কিবা মানে বহুত কষ্টৰ মূৰত বিয়া এখন পাতিলে, তাৰপিছত সঞ্চয়ৰ পইচাৰে তেওঁলোকে ভাবিছে যে হানিমুনৰ দিনকেইটা ভালদৰে যাওক বাৰু, উৎসাহ তাৰপিছত আকৌ দেশৰ কাৰণে লাগিবই লাগিব। তাৰপিছত যদি এনেকুৱা দিন দেখে, কেনেকুৱা লাগিব? সকলোতকৈ দুখ লাগে সেই সৰু বাচ্ছাটো, যাক সি নিজৰ দেউতাকক এৰি থৈ আহিছে, তেওঁ মৃত্যুমুখত পৰিছে। আৰু যেতিয়া আৰু সকলোতকৈ দুখৰ কথা ডাইৰেক্ট কৈছে যে মোকো মাৰক। যেতিয়া ৱাইফজনীয়ে ক'লে গিৰিয়েকক মাৰি পেলালে হিন্দু বুলি কোৱাৰ লগে লগে, তেতিয়া তেওঁ কৈছে নাই, তেখেতে সন্ত্ৰাসবাদী সকলে কৈছে যে নাই, তই তোৰ মোদীক কওঁগৈ। কেনেকুৱা ধৰণৰ কথা, কেনেকুৱা ধৰণৰ আচাৰ ব্যৱহাৰ, শিক্ষা সংস্কৃতি তেওঁলোকৰ মেণ্টেলিটিত থাকিব পাৰে। আৰু তেওঁলোকে কয় যে সন্ত্ৰাসৰ কোনো ধৰ্ম নাই। তেনেহ'লে এইটো কেনেধৰণৰ কথা? যি নহওক, আজিলৈ আহিছোঁ, বহুত দুখ মনত আছে, মানে যিটো ভাবিব নোৱাৰি। আৰু ইমানজন 28জন মানুহক মাৰিছে, য'ত মানে বিশেষ এটা মানে প্ৰায়ৰিটি দি মাৰিছে যে এনেকুৱা, আৰু যোনে পাৰিছে তেওঁলোকক এৰি দিছে। তেনেকুৱা ধৰণৰ তো বহুত বেয়া লাগে। আৰু সকলোতকৈ এই যিজনী নতুন কইনা, তেওঁলোকে যেনেকৈ কান্দি আছে, সেইটো দেখি খুবেই বেয়া লাগিছে। তেওঁলোকৰ কিমান আশা, কিমান মানে মনৰ হেৰি, সেইবোৰ সকলো শেষ হৈ গ'ল। সেই একেটা যদি তেওঁলোকৰ ভনীয়েকৰ লগত হয়, কালিলৈ তেওঁৰ লগত হয়, বা তেওঁৰ কোনোবা ধৰ্মাৱলম্বীৰ মানুহৰ লগত হয়, কেনেকুৱা লাগিব ভাবকচোন। তেওঁলোকৰ বাৰু তেতিয়া হিয়া জোকাৰি যাবনে? কলিজাটো ফাটি যাবনে? নে তেতিয়াও তেওঁলোকৰ তেনেকুৱা মানে মনসাই থাকিব? কথাটো হ'ল ধৰ্মাৱলম্বী নহয়, তেওঁলোকৰ যিটো চিন্তাধাৰা সেইটো খুবেই নিচ মনোভাৱৰ। মই এইটোৱে কথা আহিছোঁ আগলৈ, আৰু আচলতে ডিছকাছ কৰিবলৈ
মন নেযায়। তথাপিও মানে মই ভাবিছিলোঁ যে মই এইখিনি কওঁ। বহুত আৰু হ'ল, বহুত সহ্য কৰি এইপিনে পশ্চিমবংগ ৱেষ্ট বেংগলত যিটো ঘটি আছে তাতো তেনেকুৱা। এয়া যিটো খাৰু হিন্দু ধৰ্মাৱলম্বী বেংগলী মানুহবিলাকে যিবিলাক খাৰু পিন্ধে ৰঙা আৰু বগা, সেইবোৰ এৰুৱাই দিব কৈছে। সেইটোত থাকিব নোৱাৰে। আৰু কৈছে যে মহিলাবিলাকক কৈছে যে মহিলাবিলাক থাকক, হাজবেণ্ডবিলাকক মাৰি পেলাম। তো এইবোৰ সহ্য নোহোৱা কথা। কেনেকুৱা ধৰণৰ মেণ্টেলিটি সিহঁতৰ। ইমান মানে আজিৰ যুগত, ইণ্টাৰনেটৰ যুগত এতিয়াও সিহঁতে মানে সিহঁতৰ চিন্তাধাৰা অকল ধৰ্মক লৈ কেন্দ্ৰীভূত হৈ থাকিব নেকি বাৰু? নে শিক্ষা কেতিয়াও তেওঁলোকে আঁকোৱালি নল'বই? তেওঁলোকে বাৰু কেতিয়াও শিক্ষিত নহ'ব নেকি? নে মনত সদায় ধৰ্মৰ শিক্ষাই লৈ থাকিব? ধৰ্মৰ বাৰু এইবোৰ বস্তু শিকায় নেকি কওকচোন? মই জানো কোনো ধৰ্মই এইবোৰ নিশিকায়। যদি শিকায় তেতিয়াহ'লে ক'বলৈ আৰু একো নাই। আহিছোঁ, ধন্যবাদ।